20 টকা আৰু প্ৰতি কিলোগ্ৰাম নিমখত 10 টকাকৈ ৰাজ সাহায্যৰ প্ৰস্তাৱ কৰিছো প্ৰতিটো সামগ্ৰীৰ মূল্য সূচাংকৰ ওপৰত ভিত্তি কৰি ৰাজ সাহায্যৰ হাৰ ভিন্ন হ'ব আৰু আমি লগতে সুলভ মূল্যৰ দোকানসমূহলৈ আনুষংগিক কমিছন আৰু পৰিবহণ ব্যয় আদায় দিম এই পদক্ষেপে প্ৰতিটো পৰিয়ালে সুলভ মূল্যত প্ৰয়োজনীয় পুষ্টি পোৱাটো নিশ্চিত কৰিছে আৰু ইয়াৰ বাবে মই এই বছৰৰ বাজেটত অতিৰিক্তভাৱে 370 কোটি টকাৰ আবণ্টন কৰিছো 200 বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান অধ্যক্ষ মহোদয় অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা 6.8 লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে 5,000 টকাকে আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন দিছো আমাৰ কৰ্মচাৰীৰ হকে অধ্যক্ষ মহোদয় অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছো আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰী পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPS-ৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম মই লগতে ঘোষণা কৰিব বিচাৰিছো যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPS-ৰ সুবিধাও আগবঢ়োৱা হ'ব ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয় অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কশ্বপ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰী সকলোকো সংশ্লিষ্ট সমিতিয়ে যোগদান কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব মহোদয় আমাৰ চৰকাৰে আশা কৰ্মী PM খনৰ ৰান্ধনী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিশ্ৰমিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিশ্ৰমিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কশ্বপ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভৰা ভাত্তা 50% প্ৰদান কৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2000 টকাকে সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ